নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত মই ত্ৰিভুজ অধ্যায়ৰ 7.8 উপপাদ্য এটা আছে সেই উপপাদ্যটোৰ প্ৰমাণটো তোমালোকক কেনেকৈ কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম এতিয়া চোৱা উপপাদ্য 7.8 টোত দিছিলে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ এইটো মানে দীঘৰ অৰ্থত আমাক কৈছে যে দীঘৰ ক্ষেত্ৰত আমি এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ যদি দিশখিনি যোগ কৰোঁ তৃতীয় বাহুটোৰ দিশটোতকৈ সেই বাকি দুটা বাহুৰ দীঘৰ সমষ্টিটো বেছি হয় এতিয়া তাৰ বাবে আমি এটা ABC ত্ৰিভুজ এটা আঁকি লৈছো যিকোনো ত্ৰিভুজ হ'ব পাৰে সমদ্বিবাহু সমবাহু বা বিষম বাহু যিকোনো হ'ব পাৰে সেই ত্ৰিভুজটোৰ আমি নাম দিছো ABC এতিয়া ABC এটা ত্ৰিভুজ প্ৰমাণ কৰিব লাগে যে ইয়াৰ AB আৰু AC বাহুৰ যোগফল BC বাহুতকৈ ডাঙৰ আমি ধৰি লৈছো এটো বাহু AB এটো AC আৰু ভূমিডাল BC গতিকে এই দুটা বাহুৰ সমষ্টিটো আমি ভূমিডালতকৈ বেছি বুলি আমি প্ৰমাণ কৰিবলৈ গৈছো এতিয়া তাৰ বাবে আমি অংকন হিচাপে কি কৰি ল'ব লাগিব চোৱা নিজৰ সুবিধাৰ ক্ষেত্ৰত ইয়াত আমি BA বাহুডালক D বিন্দু এটালৈ এনেদৰে বহাই দিব লাগিব যাতে AD আৰু AC অংশ দুটা সমান হয় আৰু লগতে C আৰু D বিন্দু দুটা সংযোগ কৰি দিয়া হ'ল এতিয়া BA যিডাল বাহু আছিলে তাক আমি বহাই দিছো এটা বিন্দু D লৈকে এইদৰে মানে বহাইছো আমি এইদৰে যাতে AD অংশটো আৰু AC অংশটো মাপটো সমান হয় গতিকে AC আৰু AD সমান হোৱাকৈ আমি BA বাহুটোক D বিন্দুলৈ বহাই দিছো আৰু দি পেলাই D আৰু C বিন্দু দুটা সংযোগ কৰি দিলো ঠিক আছে এতিয়া আমি আহিছো প্ৰমাণটোত এতিয়া প্ৰমাণত যদি আমি চাওঁ আমি কি পাম AD আৰু AC সমান কাৰণ আমি সেইমতে অংকন কৰিছিলো যে AD আৰু AC যাতে সমান হয় সেই ধৰণে আমি BA বাহুটোক বহাই দিছিলো গতিকে লিখিব পাৰিম AD = AC অংকন মতে এতিয়া সমান সমান বাহুৰ বিপৰীত কোণবোৰ সমান হয় আমি পাইছো হয়নে গতিকে ত্ৰিভুজৰ ক্ষেত্ৰত এতিয়া সমান সমান বাহু আমি কি পালো চোৱা AC আৰু AD গতিকে এই ত্ৰিভুজটো ACD ত্ৰিভুজটোৰ ক্ষেত্ৰত AC বাহুৰ বিপৰীত কোণ হৈছে এংগল AC আৰু AD বাহুৰ ক্ষেত্ৰত আমি চাইছো গতিকে AD বাহুৰ যদি বিপৰীত কোণটো চোৱা এংগল ACD পাবা আৰু AC বাহুৰ বিপৰীত কোণ হিচাপে আমি ADC কোণটো পাম ADC কোণ হয়নে গতিকে যেহেতু AD আৰু AC সমান গতিকে ACD কোণ আৰু ADC কোণ দুটা সমান হ'ব গতিকে আমি লিখিব পাৰিম এংগল ACD = এংগল ADC কাৰণটো হ'ল ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান বুজিব পাৰিছা গতিকে যদি ACD কোণটো ADCতকৈ ADCৰ লগত সমান হয় তেতিয়াহ'লে ACDৰ লগত যিকোনো এটা কোণ যদি আমি যোগ কৰোঁ সেই দুটা কোণৰ সমষ্টিটো ADCতকৈ বেছি হ'ব লাগিব কাৰণ ACD আৰু ADC সমান গতিকে আমি এতিয়া কি কৰিম চোৱা ACD কোণৰ লগত যদি ACB কোণটো আমি প্লাছ কৰি দিওঁ তেতিয়া সেই যোগফলটো ADC কোণতকৈ বেছি হ'ব গতিকে এংগল ACD প্লাছ এংগল ACB > এংগল ADC বুলি আমি লিখিছো > চিন দিছো এটা ACD আৰু ACB যদি যোগ হয় তেতিয়াহ'লে চিত্ৰটো তোমালোকে দেখিব পাৰিবা ACD মানে এইটো কোণ আৰু ACB অৰ্থাৎ এইখিনি গতিকে এই দুটা কোণ যোগ হৈ গ'লে আমি কি পাম এই গোটেই ডাঙৰকে যিটো BCD কোণ গঠন হৈ আছে সেই কোণটো পাম আৰু সেইটো তেতিয়াহ'লে ADC কোণতকৈ ডাঙৰ হ'ব এতিয়া ADC কোণৰে নামটো আমি BDC বুলিও লিখিব পাৰোঁ সেইবাবে BCD কোণ BDC কোণতকৈ ডাঙৰ বুলি লিখিছো কাৰণ চোৱা ADC মানে যিটো কোণ সেই একেটা কোণকে আমি BDC কোণ বুলিও ক'ব পাৰোঁ গতিকে BDC নাম দি দিছো আমি ADCৰ সলনি গতিকে আমি সেই ধৰণে লিখাত পালো এংগল BCD > এংগল BDC ইয়াৰ পৰা এতিয়া আমি পাম গতিকে BD বাহুডাল BC বাহুতকৈ ডাঙৰ কেনেকে হ'ল চোৱা BCD কোণটো এই কোণটো BDC কোণতকৈ ডাঙৰ পালো আমি এতিয়া BCD কোণৰ বিপৰীতে যিটো বাহু আছে গোটেই BCD ত্ৰিভুজটোৰ ক্ষেত্ৰত যদি চোৱা সেই বাহুটো হৈছে BD গতিকে ডাঙৰ কোণৰ বিপৰীত বাহু BD সৰু কোণৰ বিপৰীত বাহু অৰ্থাৎ BDC কোণৰ বিপৰীত বাহু BC ডালতকৈ ডাঙৰ হ'ব আমি এটা উপপাদ্য পাই থৈছো গতিকে ত্ৰিভুজৰ ডাঙৰ কোণটো হৈছে এটোত BCD সৰু কোণটো হৈছে BDC গতিকে BCD কোণৰ বিপৰীত বাহু BD ডাল
BDC কোণৰ বিপৰীত বাহু BCতকৈ ডাঙৰ হ'ব গতিকে আমি লিখিছো BD ইজ গ্ৰেটাৰ দেন BC কাৰণটো হৈছে ত্ৰিভুজৰ ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ ডাঙৰ ঠিক আছে এতিয়া BD বুলি ক'লে আমি দুটা বাহু অংশৰ যোগফল হিচাপে পাওঁ এটা হৈছে AB এটা হৈছে AD গতিকে আমি BD ৰ ঠাইত লিখি দিব পাৰো AB + AD ইজ গ্ৰেটাৰ দেন BC এতিয়া AB + AD যে আছিলে AD আকৌ AC ৰ লগত সমান হোৱাকৈ আমি অংকন কৰিছিলো AD আৰু AC সমান হোৱাকৈ গতিকে AD ৰ সলনি আমি নামটো লিখিব পাৰো AC গতিকে AB + AD নিলিখি আমি এতিয়া লিখি দিম AC গতিকে AB + AC ইজ গ্ৰেটাৰ দেন BC পালো যেটো আমি প্ৰমাণ কৰিবলৈ বিচাৰিছিলো কাৰণটো লিখি দিছো যেহেতু AD ইজ ইকুৱেল AC গতিকে এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ সমষ্টি তৃতীয় বাহুতকৈ ডাঙৰ হয় দীঘৰ অৰ্থত ব্ৰেকেটত দীঘৰ অৰ্থত বুলি এটো আমাক প্ৰশ্নত উপপাদ্যটোত আছে বাবে আমি উপপাদ্যটোৰ মতে ব্ৰেকেটত এটো লিখি দিব লাগে গতিকে এই ধৰণে তোমালোকে এই 7.8 যেটো উপপাদ্য দিছিলে কিতাপত সেই উপপাদ্যটোৰ তোমালোকে প্ৰমাণটো কৰিব পাৰা আশা কৰিছো ভিডিওটো তোমালোকে বুজিব পাৰিছা পৰৱৰ্তী ভিডিওত আমি এই ধৰণৰে অন্য যদি কোনো প্ৰয়োজনীয় উপপাদ্যৰ প্ৰমাণ উলিয়াবলগীয়া কিতাপত পাওঁ তেতিয়াহলে সেই বিষয়ে আলোচনা কৰিম আজিলৈ এই ভিডিওটো ইমানেই নমস্কাৰ আৰু ধন্যবাদ